আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা তোমালোকৰ ইনডেক্স পৰীক্ষা বহুত চলি আছে সো সেই কাৰণে মই ভাবিলো আজি কোৱেশ্চন পেপাৰখন আলোচনা কৰো জাগান ইনডেক্স পৰীক্ষা ক্লাছ 9 ৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত মই কোৱেশ্চন পেপাৰখনৰ এনসাৰ বিলাকক আলোচনা কৰিম যেকিটা আমাক যেকিটা গ্ৰামাৰৰ হক বা এক নম্বৰীয়া কোৱেশ্চনখিনি মেইনলি তোমালোকে ভালদৰে চাবা লাষ্টলৈকে চাবা লগতে তোমালোকে এটা কথা জনাব বিচাৰো যে আমাৰ অনলাইন ক্লাছ চলি আছে ক্লাছ 9 ৰ যিসকল ছাত্ৰছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে মাত্ৰ 100 টকাতে তোমালোকে পৰীক্ষালৈকে পঢ়িব পাৰিবা সুবিধাও আছে তোমালোক যিসকল ছাত্ৰছাত্ৰীয়ে পৰীক্ষা টিউচন বা হতে দেৰি হয় বা দূৰত টিউচন বা পইচাৰ অসুবিধাৰ কাৰণে টিউচন ল'ব পৰা নাই তেনেকুৱা ছাত্ৰছাত্ৰীৰ কাৰণে সুবিধা আছে গতিকে ল'ব পাৰিবা বহুত ছাত্ৰছাত্ৰী আমাৰ লগত জয়েন হৈছে এতিয়াও একেদিনো বহু কেইজন হৈছে গতিকে তোমালোকে ল'ব পাৰিবা ঠিক আছে নাম্বাৰটো দি আছে নাম্বাৰটো এছএমএছ কৰিলে হ'ল এতিয়া আমাৰ চোৱা প্ৰথম প্ৰশ্নটো আছে চুজ দা কাৰেক্ট মিনিং অফ দা আন্ডাৰলাইন ৱৰ্ডছ গিভেন ইন ব্ৰেকেটছ ইয়াত চোৱা যিকিটা আন্ডাৰলাইন আছে সেইকিটাত কি হ'ব এনসাৰ খুদিছে ইয়াৰ আমি চাওতে এটোত হ'ব ষ্টাৰ্ন হ'ব ঠিক আছে ষ্টাৰ্ন যেটো আছে ডিটো বি2 হ'ব এনসাৰটো সেট হ'ব এনসাৰটো যেটো আন্ডাৰলাইন আছে বাকি একে থাকিব হা নেক্সট দুই নম্বৰটো আছে যেটো সে ওয়েদাৰ The following statement are true or false মানে ইয়াত খসা মিছা সেই দুটাৰ ভিতৰত কোনটো হ'ব খুদিছে যেটো খসা হয় ট্ৰু হ'ব আৰু যেটো মিছা হয় ফলস বুলি কলা হয় এটা আব্দুল কালাম was born in a middle class Tamil family এটো তোমালোকে জানিছা গতে এটো কি হ'ব ট্ৰু হ'ব নেক্সট হল সুব্রনিয়া লায়ার was a music teacher এটো ফলস হয় C2 যেটো said a new teacher came when Abdul Kalam was on 6th standard এটো ট্ৰু হ'ব খসা হ'ব সত্য এটো ট্ৰু লিখিবা নেক্সট হৈছে দ্বিতীয় আছে Phoebe Carey is the poet of the poem A Legend of the Northland এটো হ'ব ট্ৰু দুই নম্বৰ প্ৰশ্নটো আছে ইয়াত এক পুৰাণ 5 এটাত এক নম্বৰ কে আছে পাঁচটাত 5 নম্বৰ আছে প্ৰথমটো যে where was Abdul Kalam's house ইয়াৰ এনসাৰটো হ'ব ৰামেশ্বৰম তামিলনাডু what is Abdul Kalam's mother name Asiamma who was Samsuddin Dr. Abdul Kalam's cousin what do you mean by legend traditional story how does the woodpecker get her food its food by tapping or pecking on the trunk of tree next 6 নম্বৰ প্ৰশ্নটো আছে answer the following question ইয়াত প্ৰশ্ন খুদিছে তাৰ উত্তৰটা ক'ব লাগে তোমালোকে নিজে চাবা why did Kalam want to leave Rameswaram তেনেকুৱাকে আছে তোমালোকে চোৱা প্ৰশ্নকিটা এটা তোমালোকে নিজে চেষ্টা কৰিবা 5 নম্বৰ প্ৰশ্নটো আছে how does APJ Abdul Kalam describe himself ইয়াত মার্কস 2 নেক্সট is rhyming word 6 নম্বৰটো আৰ্থৰ ৰাইমিং হ'ব বাৰ্ড বিলো ফ্লো ফেইণ্ট পেইণ্ট তাৰ পিছত ফুড গুড 7 নম্বৰ প্ৰশ্নটোত এক পুৰাণ 2 দুটা আছে 2 নম্বৰ হ'ব কে যেটো আছে ইৰিয়েশন আৰু লিজেন্ড ট্ৰেডিশনাল ষ্টৰী নেক্সট আছে যেটো হ্যাপি প্ৰিন্সৰ পৰা আহিছিল তোমালোকৰ যেটো মোমেন্ট আছে সাপ্লিমেন্টাৰী ৰিডাৰ হেখনৰ পৰা আহিছে যিখন তোমালোকৰ দ্বিতীয় কিতাপ আছিল ইংলিছৰ হেখন কিতাপৰ পৰা আহিছে 8 নম্বৰটো 9 নম্বৰটো আছে সেন্স দা ফৰ্মস অফ নেৰেশন চাবা এটাত 1 নম্বৰ কা 3 নম্বৰ আছে এটো আছে দা টিচাৰ সেড দা আৰ্থ মুভস ৰাউন্ড দা সান ইয়াৰ এনসাৰটো হ'ব দা টিচাৰ সেড that the earth moves around the sun b number say he told me that he had seen me the day before your answer to hobo he said to me I saw you himself ঠিক আছে he said to me লিখি কমা দিবা আৰু উদ্ধকমা স্টার্ট কৰি লিখিবা the saw you yesterday next হৈছে c number to আছে Sita said to Gita do you like coffee your answer to hobo she asked Gita if she liked coffee next 10 নম্বৰটো আৰ্টিকল লিখিব লাগে যিকোনো এটা your school discipline তাৰ পিছত next নোটিছ এখন আছে 11 নম্বৰটো যে as general secretary of your union body write a notice that you are going to organize a drawing competition in your school 12 নম্বৰটো আছে internal assessment যত কৈছে এটো তোমালোকৰ বিদ্যালয়ৰ পৰা দি দিব ঠিক আছে ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা প্ৰশ্নখন এনেকুৱা প্ৰশ্ন আহিব চিন্তা কৰিব নালাগে তোমালোক যিসকলে ক্লাছত জয়েন হোৱা নাই সোনকালে হৈ লোৱা যিটো নাম্বাৰ আছে নাম্বাৰটো ঠিক আছে বাই